তেজপুৰ বিজি হাস্পতালত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। শনিবাৰে জামাল হক নামৰ এজন লোকক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত। কিন্তু দুদিন ধৰি স্বাস্থ্যৰ অৱস্থা উন্নত নোপোৱাত অভিভাৱকে উন্নত চিকিৎসাৰ বাবে আন হাস্পতাললৈ নিব বিচাৰিছিল। আৰু ইয়াকে কেন্দ্ৰ কৰি ৰোগীৰ অভিভাৱক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত লাগিল বাকবিতণ্ডা। একদম মিছা কথা কৈ আছে, একদম মিছা কথা কৈ আছে। আগত পইচা দিব লাগিব, তাৰপিছত লৈ যাব লাগিব, নহলে আহিব নিদিয়ে। মানুহ মোৰ ভিডিঅ' আছে, মিছা কথা নকবা আপোনালোকে। ট্ৰিটমেণ্ট নাই হোৱা, পিছত কালি পৰহি পৰা ট্ৰিটমেণ্ট কৰি আছে। কালি কৈছে ব্লাড, কালি ৰাতিপুৱা দুপৰীয়া পুৰা চকেৰে মুখেৰে নাকেৰে ব্লাড আহি আছে। আমি ৰিলিজ বিচাৰিছো, আমাক ৰিলিজ নিদিয়ে। ডক্টৰে কয় আমি এইবিলাক নাজানো। মই কৈছো যে আমাক ৰিলিজ দিয়ক, ক'লে ৰিলিজ দিলে এইটো হ'ব সেইটো হ'ব, তোমালোক ৰিলিজ লৈ ভয় খুৱাই এইটো কৰিব সেইটো কৰিব। ট্ৰিটমেণ্ট কৰা নাই, এতিয়া ট্ৰিটমেণ্ট বিচাৰিছো, এতিয়া ৰিলিজ বিচাৰিছো, এতিয়া ৰিলিজ নিদিয়ে। এনেকা হৈছে চকুৰে ব্লাড আহি আছে, কাণেৰে ব্লাড, মুখেৰে ব্লাড আহি আছে। ট্ৰিটমেণ্ট একো ট্ৰিটমেণ্ট নহয়, ৰং ট্ৰিটমেণ্ট কৰি আছে। এতিয়া ৰং ট্ৰিটমেণ্ট কৰি আছে। ইহঁতে কৈছে হাৰ্ট এটেকো আহিব পাৰে, আমি ৰিস্ক ল'ব নোৱাৰো। ডক্টৰে কৈছে আমি হাৰ্ট এটেক আহিব পাৰে, আমি ৰিস্ক নলওঁ। কালিৰ পৰা একো কি কৰি আছে, কিহৰ ইনজেকশ্যন মাৰি আছে। 15,000 টকাৰ ইনজেকশ্যন ল'লো, 40,000 টকা মই ভৰিলো। এতিয়া আকৌ আৰু পইচা নহ'লে আহিব নিদিয়ে। মানুহটো এনেকৈ ইমাৰ্জেঞ্চি মই কৈছো মই পিছত পইচা দিম, এতিয়া মোক যাব দিয়ক, আহিব নিদিয়ে। ইহঁতে মদ খাই আছে, কম্পাউণ্ডাৰকেইটা মদ খাই কিনে পুৰা হুলস্থুল আমাৰ লগত, কাজিয়া কৰিব, এইটো কৰিব সেইটো কৰিব, কাজিয়া কৰি আছে। ভিডিঅ' আছে মোৰ লগত, কাজিয়া কৰি আছে। এতিয়া চকুৰে ব্লাড আহি আছে, মুখেৰে ব্লাড আহি আছে। আমি এতিয়াহে আমাক মানে অলপ কাজিয়া কৰি আনিছো এতিয়া।